নমস্কাৰ। আজি আমাৰ সকলোৰে পৰিচিত যুৱ প্ৰজন্মৰ আমাৰ আদৰ্শ স্বৰূপ আমাৰ ডক্টৰ প্ৰভাকৰ দাস, তেওঁক আমি সকলোৱে চিনি পাওঁ। তেওঁ আমাৰ মাজত উপস্থিত আছে আৰু এয়া প্ৰভাকৰ দাস। সকলোকে নমস্কাৰ জনাইছোঁ। তেওঁক আমি সকলোৱে পৰিচিত যে তেওঁ আমাৰ সমাজৰ কাৰণে বহুখিনি অৱদান আমি হয়তো ছ'চিয়েল মিডিয়াৰ যোগেদি আমি সদায় পাই আছোঁ। ফেচবুক বা ইউটিউবতো কেতিয়াবা বা নিউজ চেনেলৰ কিছুমানত আমি ওলাইছে তেওঁক। আমি এই মহান পুৰুষজন যি অৱদান তেওঁ আমাৰ সমাজলৈ আগবঢ়াইছে, যিহেতু শিক্ষা আৰু স্বাস্থ্যক লৈ তেওঁ বিশেষ সমাজৰ কাৰণে এটা দায়িত্বৰ ৰূপে তেওঁ যিখিনি অৱদান আগবঢ়াইছে, তেওঁক প্ৰথমতে মোৰ আজি ইউটিউব চেনেললৈ মই স্বাগতম জনাইছোঁ। নমস্কাৰ। তো এখন মই ফুলাম গামোচাৰে আপোনাক স্বাগতম জনাব বিচাৰিম। চ' মই যিমানেই কওঁ তেওঁৰ কাৰণে হয়তো কম হৈ যাব। মই তেওঁৰ পৰা জানিব বিচাৰিম, প্ৰথমতে পৰিচয়টো তেওঁৰ পৰা জানিব বিচাৰিম যে তেওঁ এজন আমাৰ আদিবাসী ছাত্ৰ, আজি MBBS ডক্তৰ এজন। মোৰ সৌভাগ্যৱান তেওঁক লগ পাবলৈ, তেওঁক অনুৰোধ কৰিছিলোঁ আহিবলৈ। তেওঁ সৌভাগ্যক্ৰমে মোক অনুৰোধ ক্ৰমে তেওঁ আহি পিনে উপস্থিত হৈছে যথা সময়ত। আৰু তেওঁৰ পৰা মই অলপমান তেওঁৰ পৰিচয়টো জানিব বিচাৰিম। তেওঁ সমাজৰ লগত কি ধৰণে জড়িত আছে তেওঁৰ বিষয়ে জানিব বিচাৰিম অলপ। সমূহ অসমবাসী ৰাইজক মোৰ ফালৰ পৰা নমস্কাৰ জনাইছোঁ। মই ডাক্তৰ প্ৰভাকৰ দাস। মই জেলানগৰ চাহ বাগিচা আলুবাৰী মেডিকেলৰ বেক চাইডে আছে, তাৰে বাসিন্দা। আৰু তাৰ পৰাই মই হাইস্কুলীয়া শিক্ষা পৰীক্ষা সকলো পাছ কৰিছোঁ। MBBSও তাৰ পৰা থাকোঁতেই পাছ কৰিছোঁ আৰু পষ্ট গ্ৰেজুৱেশ্যনো তাৰ পৰাই ওলাই গৈছোঁ। তাৰপিছতে চমুকৈ আমি যি কৰি আছোঁ, যেনে শিক্ষা আৰু স্বাস্থ্য গাঁৱে গাঁৱে ঘৰে ঘৰে, এইটো এক অভিযান হয়, এটা মিছন হয়। যিহেতু আমাৰ অসমখন এক গাঁও প্ৰধান অঞ্চল, বাগিচা প্ৰধান অঞ্চল হয়, গতিকে এই চাহ বাগিচা আৰু গাঁও অঞ্চলত আমাৰ যিমান মানুহখিনি আছে, শিক্ষা দিশতে হওক বা স্বাস্থ্য দিশতে হওক বহুত পিছপৰা। গতিকে মোৰ মাইণ্ডত সদায় আছিলে যে কেনেকৈ এই মানুহখিনিক আগুৱাই লৈ যাব পাৰোঁ। যিহেতু মই এটা বাগিচাৰ লাইনত বাস কৰা, আৰু বাগিচাৰ লাইনত যি পৰিস্থিতি থাকে, মানে গান বাজনাই হওক বা হুলস্থুলীয়া পৰিৱেশ, হাই কাজিয়া অনবৰতে আৰু মদ ইত্যাদি বিভিন্ন ধৰণৰ সমস্যাত আমাৰ ছাত্ৰ ছাত্ৰীবিলাক থাকে। তো এতিয়া আমি তাৰ পৰা ওলাই আহোঁতে মেট্ৰিকত যেতিয়া প্ৰথম বিভাগ উত্তীৰ্ণ হৈছিলোঁ, সেই লাইনৰ পৰা দেখিলোঁ যে চব ল'ৰা ছোৱালীৰ কাৰণে এইটো সম্ভৱ নহয়। হয়তো সেইটো কাৰণেই বিগত 20 বছৰ ধৰি তাত ফাৰ্ষ্ট ডিভিজন আমাৰ ওলোৱা নাছিলে আলুবাৰী টি ষ্টেটৰ পৰা, জেলানগৰ টি ষ্টেট। তাৰপিছত 20 বছৰ পিছতে ছোৱালী এজনী আমাৰ ঘৰৰে প্ৰথম বিভাগ উত্তীৰ্ণ হ'ল। তাৰ নেক্সট বছৰত এইবাৰ দুজনী ছোৱালী, দুজন ল'ৰাই প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে। গতিকে দেখিছোঁ যে ইমানেই বেয়া অৱস্থা গাঁও আৰু বিশেষকৈ বাগিচা অঞ্চলত। গতিকে কেনেকৈ আমি আগুৱাই লৈ যাব পাৰোঁ, কেনেকৈ তেওঁলোকৰ শৈক্ষিক মহল এটা আমি ক্ৰিয়েট কৰিব পাৰোঁ, সৃষ্টি কৰিব পাৰোঁ, তাৰ ওপৰত চিন্তা চৰ্চা কৰিলোঁ। বহুতবাৰ ট্ৰাই কৰিলোঁ LP স্কুলত গৈ বা গাঁৱত গৈ কিনে পঢ়াবলৈ বিনামূলীয়াকৈ। কিন্তু সেইটোতো দেখিলোঁ যে সামূহিকভাৱে একো উন্নয়ন হোৱা নাই। তাৰপিছত ভাবিলোঁ যে কি কৰিলে ভাল হ'ব। তাৰপিছত গোটেই গৱেষণা ষ্টাৰ্ট কৰিলোঁ গাঁৱে গাঁৱে গৈ। সেই তেতিয়াৰ পৰাই শিক্ষা আৰু স্বাস্থ্য গাঁৱে গাঁৱে ঘৰে ঘৰে নামটো একচুৱেলি উদ্ভৱ হৈছে। তাৰপিছতে দেখিলোঁ যে নিজে পঢ়াই কিনে সেইখিনি উন্নয়ন কৰিব নোৱাৰি। গতিকে ভাবিলোঁ যে বিশেষকৈ মানুহখিনি আমাৰ সচেতন নহয়, সজাগ নহয়। গতিকে কেনেকৈ সজাগ সচেতন কৰিব পাৰি, তাৰ ওপৰত গোটেই পইণ্টছখিনি হেৰি কৰিবৰ কাৰণে গোট খুৱাবলৈ চেষ্টা কৰিলোঁ, ডাটাবিলাক কালেক্ট কৰিলোঁ। তাৰপিছত ভালকৈ সকলোৱে বুজি পোৱাকৈ সাধাৰণ ভাষাত আমি হয়তো বহুত জেগাত আমি চাদ্ৰী ভাষাতে গোটেই বিৱৰণখিনি দিওঁ শিক্ষা আৰু স্বাস্থ্যক সজাগতাক লৈ। পিছে কেৰিয়াৰ কাউন্সেলিং ইত্যাদি, হেল্থ কাউন্সেলিং এইবিলাকো আমি কৰোঁ। কিন্তু বিশেষকৈ এতিয়া সজাগতা সভাটো বেছি ইম্পৰ্টেণ্ট হৈ গৈছে। তো সেই তেনেকৈ এখন বাগিচা, এখন গাঁও, 2খন 3খন এনেকৈ গাঁও কৰোঁতে কৰোঁতে 50খন হ'ল। 50খন হোৱাৰ পিছতে ৰাজ্যিকভাৱে বঁটা এটাও হেৰি কৰিলোঁ। ৰাজ্যিকভাৱে বঁটাও আপুনি পাইছে? হয়। তাৰপিছতে
50খন অতিক্ৰম কৰাৰ পিছতে 100 হ'ল। 100 আমাৰ জালানগৰ চাহ বাগিচাতে সম্পূৰ্ণ কৰিছিলোঁ। হয়। তাৰপিছতে এতিয়া গৈ গৈ এতিয়া 150 পাৰ কৰিলোঁ। প্ৰায় 150 পাৰ কৰিলে, 151খন হৈছে মই 151খন। জনাত। হয়, হয়। তো সেই তেনেকে আমাৰ এই যাত্ৰা গৈ আছে আৰু ভাবিছোঁ এইটো এক হয়, ব্যক্তিগতভাৱে ব্যক্তিগত কৰা প্ৰচেষ্টা কৰিছে আপুনি হয়। যিহেতু। তো ভাবিছোঁ মানে মৰাৰ আগমুহূৰ্তলৈকে এই যাত্ৰা অব্যাহত ৰাখিম আৰু যদি অসমবাসী ৰাইজৰ আশীৰ্বাদ থাকে, মৰম চেনেহ পাওঁ, যেনেকে এতিয়া হয়, পাইছোঁ, হয়। বহুত মৰম চেনেহ পাইছোঁ, বহুত সঁহাৰি পাইছোঁ, সেই গতিকে আৰু দুগুণ উৎসাহেৰে আৰু কাম কৰি আছোঁ। তো প্ৰত্যেক দেওবাৰ, আজি দেওবাৰতো আমাৰ প্ৰগ্ৰাম আছিলে, কিন্তু চাবুৱাত আছিলে। কিন্তু তেওঁলোকৰ ফালৰ পৰা অলপ মানে বতৰৰ আচ্ছা, বিসংগতিৰ বতৰৰ কাৰণে, বিসংগতি, হয়। প্ৰতিকূল বতৰৰ কাৰণে তেওঁলোকে ক'লে যে ছাৰ আজি এইবাৰ আহিব নালাগে, আপুনি অন্য এক দেওবাৰে আহক। কাৰণ মানে কি আমাৰ কাৰণে প্ৰেক্ষাগৃহ বা ইত্যাদি নাই। আমি অপেন ফিল্ডত বা কাৰোবাৰ চোতালত এনেকে আমি গছৰ সজাগতা তলত কৰোঁ। তেনেকুৱা ধৰণে মই গছৰ দেখিছোঁ তলত, আৰু হয়, হয়, হয়। তো এনেকে আগবঢ়াই গৈ আছোঁ আৰু চাওঁ কিমান দিন পাৰোঁ। যেতিয়ালৈকে শক্তি আছে গাত, বল আছে, আগবাঢ়ি থাকিম, গৈ থাকিম, মানুহক সজাগ কৰিয়ে থাকিম। সুন্দৰ সুন্দৰ এটা অতি সুন্দৰ এটা পদক্ষেপ, যিহেতু তেওঁ এইটো এটা ব্যক্তিগতভাৱে তেওঁৰ প্ৰচেষ্টা, আৰু এই প্ৰচেষ্টাত তেওঁ এতিয়ালৈকে বৰ্তমানলৈকে ধৰক কোনো চৰকাৰ বা তেওঁ কোনো সহায় কৰা নাই, আৰু তেওঁ বৰ্তমানলৈকে 151খন, আপুনি ভাবক 151খন সজাগতামূলক সভা তেওঁ গাঁৱে গাঁৱে আৰু ঘৰে ঘৰে মানে তেওঁ সজাগ কৰিব চেষ্টা কৰিছে মানুহক। বিশেষকৈ আমাৰ এই আজিৰ যুগত আমাৰ শিক্ষা আৰু স্বাস্থ্য বহুত দৰকাৰী, আৰু স্বাস্থ্য থাকিলে আপোনাৰ বাকী আমাৰ তো শিক্ষা ব্যৱস্থা আমাৰ যিহেতু গাঁৱত বা আপোনাৰ বাগান এৰিয়া, এই এৰিয়াবিলাকত সজাগ নহয়, তেওঁলোকক পথ প্ৰদৰ্শক হিচাপে এজন নাই। চ' ময়ো এজন তেনেকুৱাই গাঁৱৰ ল'ৰা। চ' মোৰো তেনেকে পথ প্ৰদৰ্শক নাছিলে। ধৰক ময়ো মেট্ৰিক পাছ কৰি পিনে যে কলেজ গৈ পিনে কোনটো ষ্ট্ৰীম জইন কৰিম, সেইটো মোৰ পথ প্ৰদৰ্শক এজন নাছিলে। হয়, মোৰ ঘৰত মোৰ পৰিয়ালৰ ককা দদাই বা দেউতা তেওঁলোকে মানে এডুকেটেড, তথাপিও তেওঁলোকে যে এডভাইচমূলক তেনেকে যে এইটো লাইনত গ'লে এইটো পঢ়িবা বা তেনেকুৱা ধৰণৰ নাই। চ' এইটো কাৰণে আমাৰ চাগে মানুহবিলাক, আমাৰ যোনবিলাক ল'ৰা ছোৱালীবিলাক, তেওঁলোকে বিপথে মানে কি আৰু লাইন বিলাক নাজানে, ধৰক কোনটো লাইন ললে কি পঢ়িব। ত' সেইটো বিষয়ে আপুনি চাগে বহুত ধৰণৰ এক্সপিৰিয়েঞ্চ হৈছে। নিশ্চয় অভিজ্ঞতাটো আছেই। এতিয়া দেখা যায় আমাৰ যি উঠি অহা উঠি অহা প্ৰজন্ম, প্ৰজন্ম। যিবিলাক ধৰক কোনোবাই মেট্ৰিক পাছ কৰিছে, হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছে, বা ক্লাছ 8ৰ পৰাই আমি ধৰক কেৰিয়াৰমূলক হয়, হেৰিবিলাক আমি জানিব লাগে, সজাগ হ'ব লাগে। মানে কেৰিয়াৰৰ প্ৰতি যদি সজাগ নহয়, ছাত্ৰ ছাত্ৰী জাষ্ট পঢ়ে, কি কাৰণে পঢ়িছে, তেওঁলোকৰ মানে গ'ল এটা ছেট হয়, নাথাকে যে এইটো লক্ষ্যত মই উপনীত হ'ব লাগে। তো তেওঁলোকৰ ধৰক কাৰোবাক পুলিচতে যাব মন আছে, কাৰোবাক IAS কৰিব মন আছে, বা কাৰোবাক পাইলতে হ'ব মন আছে, তেনেকে। কিন্তু সেইটো কৰিবলৈ যাওঁতে কোনটো বিভাগত পঢ়িব হয়, লাগে, কেনেকুৱা পৰিৱেশত থাকিব লাগে, বা কি কি কিতাপ ইত্যাদি যোগাৰ পাতি কৰিব লাগে, তেওঁলোকৰ ইমান জ্ঞান নাই। গতিকে তেওঁলোকে পঢ়ি যায় আৰু পিছত গৈ মানে এনেকুৱা এটা পৰ্যায়ত আহে যে য'ত তেওঁৰ ইচ্ছা আছিলে যাবলৈ, সেইটো তেওঁ বিভাগত নপঢ়িলে। এতিয়া কি কৰিব তেওঁ, মানে এনেকুৱা হয় যে পিছত কেৰিয়াৰ গৈ কিনে মানে ক'ৰবাত গৈ ৰখি যায়। হয়, তাৰপিছত ক'ৰবাত গৈ প্ৰাইভেট কোম্পেনী এখনত বা ক'ৰবাত গৈ কেৰাণী বা পিয়নৰ চাকৰি কৰে, বা নহ'লে কিছুমানে পঢ়া বাদ দি আকৌ বাগানতে সোমাব লগা হৈ যায়, বা গাঁৱতে কোনোবাই খেতি বাতি ইত্যাদিত লাগি যায়, আৰু চাকৰিৰ নাটনি হৈছে। সেইটো এটা কথা। কিন্তু মই ভাবোঁ যে যদি ল'ৰা ছোৱালীবিলাকে পূৰা মাইণ্ডত হেৰি কৰি লৈ যে মোক এইটোৱে বনিব আছে, তো সেইটোৰ ওপৰত যদি ক্লাছ 8-9ৰ পৰাই যদি আমি তেওঁক সেইটো লাইনতে লৈ যাব টিউনিং পাৰোঁ, কৰিব লাগে আৰু। টিউনিং কৰিব লাগে, একচুৱেলি মানে এক্সপ'জাৰটো দিব হয়, লাগে। যিমান এক্সপ'জাৰটো পাব যে এইটোৰ বিষয়ে আমুক পঢ়িব লাগে, সেইটো বিষয়ে তামুক পঢ়িব লাগে, তেতিয়া সেইটোতে যাব। তো এতিয়া আমাৰ দিনতো আছিলে, আমি মানে হয় ডক্তৰ নহ'লে ইঞ্জিনিয়াৰ, আৰু যিহেতু মেডিকেলৰ ওচৰতে ঘৰত, আমি অ', সদায় ডক্তৰকে দেখি আহিছোঁ। তেতিয়া মোৰ এনেকুৱা হৈছিলে যে ঘৰ ওচৰতে আছে, অ', তো সেইটো পঢ়িলে মই ডক্তৰ হ'ম, ইয়াতে পঢ়িম। এটা মোৰ আগতে এইটো নলেজ নাছিলে যে মেডিকেল কলেজ পঢ়িবৰ কাৰণে যে কেইবাখনো অ', কলেজ আছে, কাউন্সেলিং হয়, হয়, যোনটো কলেজত মোৰ মেৰিট লিষ্টত পৰিব তাত যাবই লাগিব। হয়, সেইটো জ্ঞান নাথাকাৰ কাৰণে মোৰ কি হ'ল, মই ভাবিলোঁ ইয়াতে পঢ়িব পাম। তাৰপিছত লগৰবিলাকৰ জোৰত মই ইঞ্জিনিয়াৰিং আৰু মেডিকেল দুয়োটাই আচ্ছা, দিছিলোঁ। কিন্তু ভাগ্যক্ৰমত দুটাইতে পালোঁ, কষ্ট ভাগ্য দুয়োটাই। তাৰপিছতে এতিয়া মোৰ চিলেকশ্যন হ'ল শিলচৰ মেডিকেল কলেজ। আচ্ছা, এতিয়া মোৰ যিটো আগৰ থিংকিং আছিলে, অ', চিন্তাধাৰা আছিলে যে মই ঘৰৰ ওচৰতে পঢ়িম, হয়,
আমাৰতো কি ৱাল পাৰ হ'লে মেডিকেল, 5 মিনিটো নালাগে। তো 2 মিনিটৰ ৰাস্তা মানত আমাৰ কি হ'ল, এতিয়া মই ইমান দূৰ যাব লগা হ'ল শিলচৰ মেডিকেল কলেজ। মানে আমাৰ গোটেই পৰিয়ালত মানে প্ৰথম শিলচৰ যোৱা মানুহ ময়ে, বা আউট অফ ষ্টেট যোৱা মানুহ ময়ে। তো সেই আউট অফ ষ্টেট বুলি চৰি আউট অফ ষ্টেট হৈ গৈছে, মানে আউট অফ ডিষ্ট্ৰিক্ট বা এনেকে। তো সেই তেনেকুৱা আৰু মানে ধৰক ব্ৰহ্মপুত্ৰ ভেলীৰ পৰা বৰাক ভেলীলৈকে মোৰ হেৰি হ'ল, গমন হ'ল। তাৰপিছতে আৰু পিছত বুজিলোঁ যে বস্তুটো এনেকুৱা। তো শিলচৰ মেডিকেল কলেজে মোক বহুত শিকালে। আজি মই যিটো অৱস্থাত আছোঁ, যি মোৰ মানে মগজুৰ বিকাশ ঘটিছে, যিমানখিনি মানে চিন্তাধাৰা আহিছে, সেই গোটেইখিনি শিলচৰ মেডিকেল কলেজক মানে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰোঁ। আৰু বিশেষকৈ এতিয়া নৱপ্ৰজন্মৰ কথা আমি পাতি আছিলোঁ। নৱপ্ৰজন্মসকলক যদি আমি এতিয়া যিটো দিশত গৈ আছে, ফালৰিকাতে আমি যদি সুদিশত ভাল দিশত যদি আগবঢ়াই লৈ যাব বিচাৰোঁ, তেতিয়াহ'লে আমি তেওঁলোকক কেৰিয়াৰ কাউন্সেলিং একদম বহুত প্ৰয়োজনীয় আছে। কেৰিয়াৰ কাউন্সেলিং প্ৰয়োজনীয় আছে। চ' ডক্টৰ প্ৰভাকৰ পৰা মই জানিব বিচাৰিম, তেওঁ এই শিক্ষা আৰু স্বাস্থ্য মেইন টপিকটো, তেওঁ শিক্ষা আৰু স্বাস্থ্য গাঁৱে গাঁৱে ঘৰে ঘৰে, এই শিক্ষা আৰু স্বাস্থ্য তেওঁৰ এই টপিকটোত কি কি সন্নিৱিষ্ট হৈ আছে, বা তেওঁ আমাৰ সমাজক কোনটো মেছেজ তেওঁ দিবলৈ চেষ্টা কৰিছে তেওঁৰ এই একাউণ্টখনত অলৰেডি দি আহিছে। চ' মই সেই টপিকটোৰ বিষয়ে জানিব বিচাৰিম তেওঁৰ পৰা। শিক্ষা আৰু স্বাস্থ্য গাঁৱে গাঁৱে ঘৰে ঘৰে, তাত শিক্ষা আৰু স্বাস্থ্য দুয়োটাই আছে। যেনেকৈ শিক্ষাৰ ক্ষেত্ৰত ক'বলৈ গ'লে শিক্ষাৰ সজাগতা, কেৰিয়াৰ কাউন্সেলিং আছে। তাৰপিছতে স্কিল ডেভেলপমেণ্ট, যেনেকৈ আমাৰ মানুহখিনিৰ মানে যিখিনি অলৰেডি মানে বৃদ্ধ মহিলা পুৰুষ আছে, তেওঁলোকক আদহীয়া যিবিলাক মহিলা পুৰুষ আছে, লগতে আমাৰ যিবিলাক ড্ৰপ আউট ষ্টুডেণ্টছ আছে, আৰু যিবিলাক অলৰেডি পঢ়ি থকা আছে, তাৰপিছত ME স্কুল লেভেলত, হাই স্কুল লেভেলত, LP স্কুল লেভেলত, তো সকলোৰে কাৰণে এডুকেশ্যন লেভেলটো মানে স্কিল ডেভেলপমেণ্টৰ লেভেলটো বেলেগ বেলেগ। এতিয়া যিসকল মহিলা পুৰুষে ধৰক আমাৰ বাগানত পাত ছিঙি আছে বা গাঁৱত খেতি কৰি আছে, তো এতিয়া তেওঁলোকক বৈজ্ঞানিকভাৱে কেনেকৈ খেতি কৰিব পাৰে, বা তেওঁলোকে বাগানৰ মানুহখিনি ধৰক অন্য কাম, বাঁহ বেতৰ কাম ইত্যাদি কেনেকৈ কৰিব পাৰে, বা কাঠৰ ফাৰ্নিচাৰ মানে কেনেকৈ উন্নত মানৰ বনাব পাৰে। এতিয়া আপোনালোকে চাব যে কাঠৰ এটা ফাৰ্নিচাৰ লাখৰ ওপৰত দাম। তো সেইটো কিহৰ ওপৰত, তেওঁলোকে সেই উন্নত মানৰ তেওঁলোকে কাৰিকৰী তাত কৰিছে, যে অকল কাঠ দুটা মানে গজাল মাৰি দিলে আৰু টেবুল এটা হৈ গ'ল, তাৰ মূল্য ইমান নাই। কিন্তু তাক যদি ডেক'ৰেটেড কৰি কিনে একদম সৃষ্টিশীল ভাৱে মানে ক্ৰিয়েটিভিটি যদি লগাই যদি সেই টেবুলখন বা সেই চকীখন বা পালেংখন যদি তৈয়াৰী কৰে, তো তাৰ মূল্য মানে লাখৰ ওপৰত কি কোটিৰ ওপৰত গুচি যায়। তো সেই তেনেকুৱা ধৰণৰ স্কিল ডেভেলপমেণ্ট আমি ইউটিউবৰ পৰা আমি ল'ব পাৰোঁ। লৈ কিনে আমি যদি তেওঁলোকক প্ৰজেক্টৰ থ্ৰুদি, তো এই গোটেইখিনি সন্নিৱিষ্ট হৈ আছে। তো বৰ্তমান আমি সজাগতা সভাখনেই চলাইছোঁ। তো এইটো হ'ল স্কিল ডেভেলপমেণ্টৰ ওপৰত। তাৰপিছত লাইব্ৰেৰীৰ স্থাপনৰো এটা হেৰি আছে তাত। লাইব্ৰেৰী মানে অকল কিতাপ পত্ৰ থাকিব সেনেকুৱা নহয়, এতিয়া উন্নত মানৰ কিতাপ হওক, বা এতিয়া যিটো প্ৰতিযোগিতামূলক এইখন জগতত তেওঁলোকে কেনেকৈ প্ৰতিযোগিতামূলক কিতাপ পুথিবিলাক পঢ়িব, কম্পিটিটিভ এক্সামৰ কাৰণে যিবিলাক কিতাপ, এই গোটেইখিনি থাকিব। লগতে তাত কম্পিউটাৰ্ছ থাকিব, লগতে প্ৰজেক্টাৰ্ছ থাকিব। প্ৰজেক্টাৰ্ছ কি বোলে, এতিয়া আপোনালোকে ইউটিউবত চাব খান ছাৰৰ ভিডিঅ' বা বেদান্তু হওক বা এনেকুৱা ফিজিক্সৱালা টাইপ ঢেৰ ভিডিঅ' আছে, একদম উন্নত মানৰ ভিডিঅ'। সেই ভিডিঅ'বিলাকক আমি যদি ডাউনলোড কৰিলোঁ, ডাউনলোড কৰি পেন ড্ৰাইভত লৈ কিনে প্ৰজেক্টৰ থ্ৰুত যদি আমি এটা ৱালত দেখাওঁ, যেনেকৈ আমাক বায়স্কোপ আগতে বাগানৰ ফিল্ডত চিনেমা দেখায়, তেনেকৈ আমি তেওঁলোকক যদি লাইব্ৰেৰীত দেখাব পাৰোঁ, তো মই ভাবোঁ যে তেওঁলোকৰ যিটো অলৰেডি জ্ঞান আছে, সেইটো মানে 10 গুণ মানে উন্নত হৈ যাব। আৰু 10 গুণ উন্নত হোৱা মানে তেওঁলোকৰ ৰিজাল্ট ভাল হ'ব, কম্পিটিটিভ এক্সামবিলাকত পৰীক্ষাও ভাল হ'ব। আৰু এইবিলাক ফ্ৰী আছে, আমি অকল সেই সঁজুলিবিলাকহে তেওঁলোকক দিব লাগে। এটা প্ৰজেক্টৰ এটা কম্পিউটাৰ এটা যদি কেনেবাকৈ আমি ব্যৱস্থা কৰি দিব পাৰোঁ, তো তেওঁলোকে এইটো অট'মেটিকলি নিজেই লৈ ল'ব। তো তাতে খালি টাইম ফিক্স থাকিব, আমুকৰ পৰা আমুক টাইম বিভাগ হ'ব। এটা আদহীয়া বৃদ্ধ মানুহখিনি এতিয়া শিকিব লগা কি আছে, তাত ইউটিউবৰ পৰা অলপ জ্ঞান দিলোঁ, বা তেওঁলোকে নিজৰ এক্সপিৰিয়েঞ্চখিনি তাত দিব পাৰিব, বা তেওঁলোকে কিবা জানিলে তাতো আপলোড কৰিব পাৰিব। তাৰপিছত আদহীয়া মানুহখিনি এতিয়া যিখিনি অলৰেডি বা যিবিলাক আছে বাগানত অলৰেডি কৰিছোঁ, এক্সট্ৰা কাম শিকি কিনে তেওঁলোকক এক্সট্ৰা এটা উপাৰ্জন কৰিব পাৰিব। ইলেক্ট্ৰিচিয়ানেই হওক, বা বাঁহ বেতৰে কাম হওক, বা ঝাৰু বনোৱাই হওক, বা ঢাৰি বনোৱা এতিয়া পাতি ইত্যাদি ইত্যাদি তেওঁলোকে যদি বনাই নিজেই বেচিব পৰা হৈ যায়, তেতিয়াহ'লে বহুত পইচা মানে এক্সট্ৰা ইনকাম এটা হ'ব। এক্সট্ৰা ইনকাম হোৱা মানে কি, ল'ৰা ছোৱালীক আৰু ভালকৈ পঢ়াব পাৰিব। আৰু ভালকৈ পঢ়াব মানে কি, ল'ৰা ছোৱালী পঢ়া লিখাই উন্নত হ'ব। তো বস্তু এটা থাকিব, ইটোৰ লগত সিটো
জড়িত হৈ আছে। বৃত্তিমূলক শিক্ষা বৃত্তিমূলক শিক্ষা সেইবিলাকত তেওঁলোকে আৰু আগ্ৰহী হ'ব আৰু কম্পিউটাৰ এটা প্ৰজেক্টত আমি দিব পাৰিম, তাৰমানে এক্সপ'জাৰ আমি দিব পাৰিম। তেওঁলোকে পিছত নিজে চুজ কৰিব যে তেওঁলোকে কি হ'ব। এটা কেৰিয়াৰ কাউন্সেলিং ভিডিঅ' আমি নিজেওতো দিওঁ, আমি যদি ভিডিঅ' এটাতো যদি দেখাব পাৰোঁ, তেওঁলোকে তাৰ পৰা বহুতখিনি নলেজ পাই যাব, ইনফৰমেশ্যন পাই যাব। তো এইটো এডুকেশ্যনৰ ক্ষেত্ৰত ঠিক তেনেকৈ স্বাস্থ্যৰ ক্ষেত্ৰতো স্বাস্থ্যৰ সজাগতা আছে, স্বাস্থ্য কাউন্সেলিং আছে, তাৰপিছত হেল্থ কেম্প আছে, ব্লাড ডনেশ্যন কেম্প আছে, তাৰপিছতে স্বাস্থ্যৰ ওপৰত যিবিলাক মানুহখিনি ধৰক ট্ৰিটমেণ্ট ল'ব নোৱাৰে, তেওঁলোকক আমি ট্ৰিটমেণ্টৰ কাৰণে দিল্লীয়ে হওক, বেংগলোৰে হওক বা চেন্নাই ইত্যাদি যোৱাৰ ব্যৱস্থা আমি মেনেজ কৰি দিব পাৰোঁ। বা আমি আজিলৈকে কৰিছোঁ ল'ৰা ছোৱালীক পঢ়া লিখাৰ কাৰণে কিতাপ পত্ৰ, ইউনিফৰ্ম, জোতা ইত্যাদি ইত্যাদি বহুত ল'ৰা ছোৱালীক আমি আজিলৈকে দি পাৰ কৰিছোঁ। তো গতিকে এই গোটেইখিনি বস্তু আমি এজন মানুহৰ কাৰণে মানে ইমান সহজ নহয়, কিন্তু সদায় কৰিলে লাহে লাহে আহিব। কিন্তু মই ভাবোঁ যে গোটেই অসমৰ ৰাইজে যদি ইয়াত সঁহাৰি যোগায়, সহযোগিতা আগবঢ়ায়, তো মই ভাবোঁ যে অসমখন উন্নয়নশীল মানে ৰাজ্যত হোৱাত মানে কোনো ৰখাব নোৱাৰে, আৰু এইটো মাত্ৰ 5 বছৰতে হৈ যাব। আমাৰ ওচৰত ইমান মানে আমি ডক্টৰ প্ৰভাকৰ দাসক এটা সৰু ছটা পেকেট বৰা ধামাকা, যিহেতু আমি ফ্ৰী বস্তু আমি সকলোৱে ইগনৰ কৰোঁ, ফ্ৰী নাচাওঁ বা নালাগে, আমি লাগে যদি প্ৰাইজ দিবলগীয়া হয়। যিহেতু ডক্টৰ প্ৰভাকৰ দাস আজি ফ্ৰীকে ইমানখিনি এডুকেশ্যন, শিক্ষা, স্বাস্থ্য তেওঁ ফ্ৰীকে দি আছে, তেওঁৰ ইমান ধুনীয়া পেকেজ, তেওঁ ধুনীয়াকৈ নিজৰ অভিজ্ঞতা শ্বেয়াৰ কৰিছে। তো এই ফ্ৰীকে বুলি আপোনালোকে এইটো ইগনৰ নকৰিব। তেওঁৰ প্ৰতিটো আপুনি সজাগতামূলক অভিযান আৰু যি সভা আছে ফেচবুকত তেওঁক ফ'ল' কৰক, তেওঁৰ ভিডিঅ' চাওক, তেওঁৰ পৰা নতুন নহয় নতুন কিবা এটা শিকিব পাৰিব। তেওঁ কৈছে এতিয়া শিক্ষা স্বাস্থ্যৰ বিষয়ে তেওঁ কিমান ধুনীয়া পদক্ষেপ লৈছে। তো আমি আগ্ৰহ কৰিম যে সকলো নৱপ্ৰজন্ম হওক, আমাৰ সকলো ৰাইজে তেওঁৰ পেজ ফ'ল' কৰক, তেওঁৰ প্ৰতিখন মিটিং চাওক, তেওঁৰ শিক্ষা আৰু স্বাস্থ্যৰ বিষয়ে যিখিনি তেওঁ পদক্ষেপ লৈছে, তেওঁৰ বিষয়ে আমি তেওঁৰ সুবিধাখিনি যিখিনি তেওঁ ফ্ৰীকে অৱদান তেওঁ দি আছে, সেইখিনি আমি সকলোৱে আমি গ্ৰহণ কৰিব লাগে, হয়নে? মইতো আশা কৰিছোঁ যে অসমবাসী ৰাইজে আশীৰ্বাদটো দি আছে, মৰম চেনেহ দি আছে, আগলৈও এনেকৈ আগবঢ়াই যাব বুলি আশা ৰাখিছোঁ। ঠিক আছে, ডক্টৰ প্ৰভাকৰ দাসে এনেকুৱাই আগলৈ আৰু আগবাঢ়ি যাওক, তাৰে কামনাৰে। বাসী ল'ৰা আপোনাকো লগত পাইছোঁ, এটা আপুনি মানে আদৰ্শৰ ব্যক্তি এজন, আৰু মই এই সমাজক আপোনাৰ জৰিয়তে, মোৰ এই চেনেলৰ জৰিয়তে আপুনি যি এই আপোনাৰ মহান অৱদান, গাঁৱে গাঁৱে ঘৰে ঘৰে যি আপোনাৰ শিক্ষা আৰু স্বাস্থ্যৰ ওপৰত যি সজাগতামূলক 151খন আপুনি সজাগতামূলক সভা অনুষ্ঠিত কৰিছে আৰু গাঁৱে গাঁৱে সজাগ কৰিছে। তো আপোনাৰ ইয়াৰ ভিতৰত চবতকৈ ভাল এক্সট্ৰা এক্সপিৰিয়েঞ্চ জনাব। কোনোবা জেগাত ধৰক আপোনাৰ কিমান আপুনি মানে ভাল ৰেচপন্স পাইছে, কেনেকুৱা ধৰণৰ ৰেচপন্স পাইছে? আৰু মই জনাততো ভাল, মই চাওঁ আপোনাক ফেচবুকত, মই ফ'ল' কৰিছোঁ আপোনাৰ, প্ৰায় মই চাই থাকোঁ আপুনি ক'ত ক'ত মিটিং কৰিছে। চ' সেইকাৰণে মই আজি ৰিকুৱেষ্ট কৰিলোঁ, আপুনি ৰিকুৱেষ্ট কৰা পিছত আপুনি আহিলে, সেই সময়মতে আহিলে। মই আজি চাগে অকণমান লেট হৈ গ'লোঁ আপোনাক, বহুত বহুত ভাল লাগিলে। চ' আপোনাৰ ভাল এক্সপিৰিয়েঞ্চ এটা কওকচোন বাৰু, মানে মানে মানুহবিলাকে কেনেকুৱা, মানে ইয়াৰ ৰেচপন্সটো বহুত ভাল দিছে নে, কেনেকুৱা ধৰণৰ? আচ্ছা, আমাৰ যিটো অভিজ্ঞতা বা এক্সপিৰিয়েঞ্চ আমাৰ যি আছে, মানে প্ৰায় এতিয়া 151খনত মানে 90%তে আমাৰ এক্সপিৰিয়েঞ্চ মানে খুবেই ভাল, অভিজ্ঞতা খুবেই মানে একদম ৰোমাঞ্চকৰ থাকে। কাৰণ আমি যিখিনি কথা ব্যক্ত কৰোঁ তাত, সজাগতা সভাত যিখিনি কথা কওঁ, সেইখিনি মানে আমাৰ সাধাৰণতকৈ সাধাৰণ মানুহৰ লগত মিলি যোৱা কথাখিনি, যিটো মানে একদম ব্যক্তিগত জীৱনত, ব্যৱহাৰিক জীৱনত যিখিনি ঘটে বা হৈছে, সেই ওপৰতে আমি কওঁ। তো বহুতবাৰ দেখিবলৈ পোৱা যায় যে মানুহৰ চকুৰ পৰা একদম চকুলো নিগৰিত হৈ যায়, কান্দিব ধৰে, তেনেকৈ যে সঁচাকৈ আমি এনেকুৱা এটা লাইফ মানে ব্যতীত কৰি আছোঁ। গতিকে আমাৰ এক্সপিৰিয়েঞ্চ খুবেই ভাল আছে। আৰু এটা ভাল কথা যে যেতিয়া আমি সজাগতা সভা কৰোঁ, তেতিয়া মানে একদম বহুত ভাল এটা পৰিৱৰ্তন ধনাত্মক পৰিৱৰ্তন এটা দেখিবলৈ পোৱা যায় মানুহৰ চিন্তাধাৰাত। তেওঁলোকে মানে আগতে যিটো কথা ভবাও নাছিলে, সাহসো কৰা নাছিলে, সেই সেই কামবিলাক তেওঁলোকে একদম ভাল দিশত যাবৰ কাৰণে যিবিলাক সাহস লাগে, কিবা এটা ভাল কাম কৰিবলৈ সাহস লাগে, উদগনি লাগে, সেইবিলাক তেওঁলোকৰ মাজত মানে দেখিবলৈ পোৱা যায়। আৰু তেওঁলোকে নিজৰ গাঁৱততো হৈছে আকৌ অন্য এখন গাঁৱত তেওঁলোকে নিজেই লৈ যায়, আমাক ইনভাইট কৰে। তো সেই তেনেকৈ এতিয়া গৈ গৈ 151খন, তেতিয়া 151খনত নিজেতো গৈ সম্ভৱ নহয়, আপুনি তো সেই তেনেকৈ আমি মানুহখিনিক এনেধৰণে ইনস্পায়াৰ কৰিছোঁ যে তেওঁলোকে নিজেই আমাক মাতিবলৈ মানে বাধ্য হৈ যায়। আৰু যিহেতু আমাৰ মানে একদম
সৰুতকৈ সৰু কথাখিনি আমাৰ মানে গোটেই সজাগতা সভাটোত জড়িত আছে। আমাৰ মানে লাইফষ্টাইলৰ পৰা আৰম্ভ কৰি কিনে জীৱন প্ৰণালীটো কেনেকুৱা আমাৰ, তাৰপিছতে খোৱা বোৱা ইত্যাদিৰ পৰা আৰম্ভ কৰি সামাজিক সাজপাৰ পৰা সংস্কৃতি পৰম্পৰা ইত্যাদি, লগতে শিক্ষা আৰু স্বাস্থ্যৰ ওপৰত যিটো মানে আমাৰ এটা দেখিবলৈ পোৱা গৈছে। এতিয়া আমাৰ ধৰক যেনেকে আমাৰ সামাজিক ব্যৱস্থাটোত বহুত জাতিভেদ দেখিবলৈ পোৱা হয় যায়, কিন্তু ক্ৰমান্বয়ে কি হৈছে এই বস্তুটো নাইকিয়া হ'বলৈ ধৰিছে। হয় যিবিলাক মানে অপশব্দৰ ব্যৱহাৰ হয় হৈ কাৰোবাক কোনোবা এখন তল জাতি বা ওপৰ জাতি হয় এনেকে তুচ্ছ তাচ্ছিল্য কৰাৰ হয় মানে যিখিনি অপশব্দবিলাক ব্যৱহাৰ হয়, তো সেই ব্যৱহাৰিক এই শব্দবিলাক মানে কি হৈছে লাহে লাহে হ্ৰাস পাবলৈ ধৰিছে। আৰু এইটো একমাত্ৰ হৈছে শিক্ষাৰ পোহৰৰ বাবে। শিক্ষাৰ পোহৰ যেতিয়াই মানুহৰ মগজুত পৰিব, মনত পৰিব, তেতিয়া কি হয়, জাতিভেদ নাইকিয়া হৈ যায়, ভেদাভেদ ইত্যাদি চব নাইকিয়া হৈ যায়। তাৰপিছত কি হয়, সকলো মানে সমান হৈ যায়। কাৰণ অসমখনক আগবঢ়াবলৈ হ'লে সকলোৱে হাত আগবঢ়াবই লাগিব। আৰু সকলোৰে শিক্ষা মানে শিক্ষা আৰু স্বাস্থ্য দুটাই মিলাইহে হয় সমাজ এখন মানে সভ্য সমাজ বা উন্নয়নমূলক সমাজ এখন গঠিত হ'ব। এতিয়া আমি উদাহৰণস্বৰূপে যদি জগতত বা বিশ্বত আমি য'তেও নাযাওঁ, যিখিনি দেশ বা সমাজ উন্নয়নশীল হৈছে, কিহৰ জোৰত হৈছে? শিক্ষা আৰু স্বাস্থ্য শিক্ষা আৰু আছেই স্বাস্থ্য জড়িত। উইদাউট হয় এডুকেশ্যন আৰু হেল্থ কোনো এখন সমাজৰ, কোনো এখন জাতিৰ, কোনো এখন দেশ বা ৰাজ্যৰ উন্নয়ন কেতিয়াও সম্ভৱ নহয়। তো সেইটোৱে মোৰ বিশ্বাস আছে, সেইকাৰণে শিক্ষা আৰু স্বাস্থ্যৰ ওপৰতে বিশেষকৈ আমি কাম কৰি আছোঁ। মেইনলি আমাৰ অৰ্থনীতিত, আমাৰ ঘৰখনত যদি অৰ্থনীতি হিচাপে আমি অৰ্থনীতিত আমাৰ যদি আঘাত হানে, শিক্ষা আৰু স্বাস্থ্যই, মই ভাবো শিক্ষাতকৈ স্বাস্থ্য বেছি। শিক্ষা ধৰক ষ্টেপ বাই ষ্টেপ আমি জানো যে আমাৰ শিক্ষাত ইমান টকা খৰচা হ'ব, ইমান আমি প্লান কৰিলো। কিন্তু স্বাস্থ্যই আমাক জুৰুলা কৰি দিয়ে। ডাঙৰ যদি বেমাৰ এটা হওক, কিবা আমাৰ মানে গোটেই পৰিয়ালৰ মানে আৰ্থিক অৱস্থা পুৰা ডুবাই দিয়ে, হয়নে? চ' এই কাৰণে শিক্ষা আমাৰ আৰু স্বাস্থ্য বহুতেই জৰুৰী। যদি আমাৰ নিজৰ স্বাস্থ্য ভালে থাকে, আমি শিক্ষাৰ লগতে আমি সমাজ এখন ধুনীয়াকে সুন্দৰভাৱে গঢ়ি দিবলৈ আমি প্ৰতিজন আহ আদৰ্শ প্ৰতিজন মানুহে আমি ভালদৰে আমি এখন সুন্দৰ সমাজ গঢ়িব পাৰিম। আৰু এখন সমাজে আমাৰ এখন দেশ গঢ়াত সহায় কৰিব। চ' মই ভাবো মই আপোনাক জানিব বিচাৰিছো, মই আপোনাৰ পৰা, যে এই আমাৰ বাগানত যিবিলাক স্বাস্থ্য কেন্দ্ৰ বা যিবিলাক আমাৰ বাগানৰ মেডিকেল, এই বাগানৰ মেডিকেলৰ যিবিলাক চাৰ্ভিচ ধৰক, আমাৰ সেইবিলাক পৰ্যাপ্ত পৰিমাণে আমাৰ বাগানৰ শ্ৰমিকসকলে পায়নে? বা এইখিনি সুবিধা যথেষ্ট বুলি ভাবেনে আপুনি? সুবিধাটো কম বেছি পৰিমাণে সকলোতে আছে, কিছুমান সুবিধা নাই। তো সকলোতে প্ৰথম কথাটো এইটো হ'ল যে কিছু কিছুমান বিশেষ বেমাৰৰ বাবে স্বাস্থ্য একেবাৰে বিনামূলীয়া আছে। কিন্তু আমি দেখিবলৈ পাইছোঁ যে সাধাৰণ বেমাৰবিলাকত, মানে যদি আপোনালোকে মৃত্যুৰ এখন যদি তালিকা হেৰি কৰে, পূৰ কৰে, তালিকাত দেখিব যে যিসকল আমাৰ বাগিচা অঞ্চলত বা গাঁও অঞ্চলত মৃত্যু ঘটিছে, তেওঁলোক মানে কোনো এক ডাঙৰ বেমাৰত মৃত্যু হোৱা নাই, সাধাৰণ বেমাৰ। আৰু মানে জানি আচৰিত হ'ব যে এই সাধাৰণ বেমাৰৰ মানে যিটো ট্ৰিটমেণ্ট একেবাৰে বিনামূলীয়া। কিন্তু সেই বিনামূলীয়া ট্ৰিটমেণ্টটো বা চিকিৎসা তেওঁলোকে ল'ব পৰা নাই, কাৰণটো হৈছে যে তেওঁলোক সজাগ নহয় ইয়াৰ বিষয়ে নাজানে। ইয়াৰ বিষয়ে নাজানে। যেনেকৈ সাধাৰণ এটা এক্সাম্পল এটা হ'ল ডায়েৰিয়া বা মেলেৰিয়া বা জাপানীজ এনকেফেলাইটিছ বা টিউবাৰকুলোচিছেই হওক বা প্ৰেছাৰ ষ্ট্ৰ'ক ইত্যাদি ইত্যাদি। এতিয়া ডায়েৰিয়া বেমাৰটোত আমাৰ খুব পেট বিষ হয়, মানে বাৰে লেট্ৰিন কৰিব যাব। বডি ফ্লুইডটো নাইকিয়া হৈছে, মানে শৰীৰত পানীৰ পৰিমাণ, পানী আৰু ইলেক্ট্ৰলাইটটো কি হয়, নাইকিয়া হৈ যায়, নাইকিয়া মানে হ্ৰাস পায়। তাৰপিছত আমাৰ মানে পাৰম্পৰিকভাৱে আমি দেখিবলৈ পাওঁ যে যেতিয়া পেট বিষ হয়, কাঁহৰ বাতিত পানী লৈ কিনে তাত ডাঠকৈ নিমখ পানী ঘুলে, আচ্ছা। নিমখ পানী ঘুলি কিনে পানী কাটি কিনে আৰু পি যায়। পি যোৱাৰ পিছত সেই বাতি কি কয়, উবুৰিয়াই ৰাখি দিয়ে, উল্টাই ৰাখি দিয়ে। তো ইয়াৰ পৰা তেওঁলোকে ভাবে যে ডায়েৰিয়াটো ভাল হ'ব। সাধাৰণতে ডায়েৰিয়াটো ভাল নহ'ব, কিন্তু ইমান যে ডাঠ নিমখ পানী খাই দিলে, অন্ধবিশ্বাসৰ ওপৰত তেওঁলোকে অলপ অন্ধবিশ্বাস আৰু কুসংস্কাৰ, হয় ঠিক আছে। তো এইটোৰ কাৰণে এতিয়া কি হ'ব, বহুতবাৰ দেখিলোঁ যে মানে কেইদিনমানৰ পিছত তেওঁ বিচনাৰ পৰা উঠিব নোৱাৰা হৈ যায়। অৱস্থা। তো এনেকুৱা যে বহুতবাৰ মৃত্যু ঘটে বা অন্তিম ক্ষণত মেডিকেললৈ লৈ যাওঁতে ৰাস্তাতে হয়তো মৃত্যু হৈ যায়, বা বাচিলেও মানে বহুত লেবেজান হৈ যায়, শাৰীৰিকভাৱে একেবাৰে দুৰ্বল হৈ পৰে। তো
এতিয়া আমি চিন্তা কৰিবলগীয়া কথা যে ডায়েৰিয়াটো আচলতে কি, ডায়েৰিয়া কিহৰ পৰা হয়, কিহৰ পৰা হয়, ইয়াৰ লক্ষণ কি কি, হয়। আৰু কেনেকৈ ইয়াক নিৰাময় কৰিব পাৰি। এই তিনিটা বস্তু যদি আমি গম পাই যাওঁ, তো জীৱনত মানুহৰ কেতিয়াও ডায়েৰিয়া নহয়, বা ডায়েৰিয়াটো হ'ব, এইটো ডায়েৰিয়া হ'ব, নেচাৰেল এইটো বস্তু নেচাৰেল হয়। প্ৰাকৃতিকভাৱে, কিন্তু তাক কিন্তু আমি নিৰাময় কৰিব পাৰোঁ। নিৰাময় আমি আৰামছে কৰিব পাৰোঁ। কিন্তু এই সৰু সৰু জ্ঞান, যিটো সজাগতামূলক যিবিলাক সচেতন হ'বলৈ যিবিলাক জ্ঞান, সেই জ্ঞানৰ মানে বহুত মানে হেৰি দেখিবলৈ পোৱা গৈছে, কম দেখিবলৈ পোৱা গৈছে মানে গাঁও আৰু বাগিচা অঞ্চলত, যাৰ কাৰণে তেওঁলোকে মৃত্যুমুখত পৰে। এতিয়া ডায়েৰিয়াত ইমান পানী আৰু ইলেক্ট্ৰলাইট গুচি গৈছে, তো আমি বাহিৰৰ পৰা চেলাইনৰ ওপৰত আমি তেওঁক হেৰি দিলেই হৈ গ'ল, নৰ্মেল চেলাইন, আৰু দৰৱ খোৱালে হৈ গ'ল। আৰু সেই দৰৱৰ নামত, সেই চেলাইনৰ নামত গভৰ্ণমেণ্টে কেতিয়াও পইচা চাৰ্জ নকৰে, সেইটো বিনামূলীয়া আছে। খালি আপুনি গভৰ্ণমেণ্ট হস্পিটেলত কি হয়, আপোনাৰ 5 টকা বা 10 টকাৰ টিকেট এটা কৰিব লাগে, ইমানটো কৰিলেও যথেষ্ট। বাকীটো চেলাইনটোতো এভেইলেবল আছে। তো সেই বস্তুটোকে আমাৰ মানুহে ল'ব পৰা নাই। আৰু এটা বহুতো আছে, কিছুমান হয়তো ভিতৰুৱা গাঁৱত আছে, যাতায়াতৰ ব্যৱস্থা হয়। ভাল নাই, তেওঁলোকৰ বাহন নাই, ইত্যাদি ইত্যাদি, এইবিলাকতো আছে। কিন্তু তেওঁলোকে ভাবে যে ইমান দূৰ মেডিকেল যোৱাতকৈ ঘৰতে ট্ৰিটমেণ্ট কৰি ল'ম, আমুকটো খালী হৈ যাব, কোনোবা আইডিয়া দিব যে এইটো খালী হৈ যাব, সেই তেনেকুৱা ধৰণৰ। কৰিলোঁ যে কেৰিয়াৰ কাউন্সেলিং যিটো হয়, কেৰিয়াৰ কাউন্সেলিঙত তেওঁলোকে এই গোটেই কথাখিনি মানে গম পায়। কেৰিয়াৰ কাউন্সেলিঙত তেওঁ কি পঢ়িবলৈ কি নাই, ক'ৰ পৰা স্কলাৰশ্বিপ আহিব, কেনেকুৱা ধৰণৰ স্কলাৰশ্বিপ আছে, মানে আমাৰ অসম লেভেলত কি স্কলাৰশ্বিপ আছে, নেশ্যনেল লেভেলত কি স্কলাৰশ্বিপছ আছে, সেইবিলাকৰ ওপৰত আমি জ্ঞান দিওঁ। এতিয়া আমাৰ ল'ৰা ছোৱালী কি হ'ল, কেৰিয়াৰ কাউন্সেলিংটো বহুত কমেই হৈছে, অৰ্গেনাইজ কৰা মানুহ নাই বা হোৱা নাই। আৰু বহুতে সুবিধা ল'ব পাৰিছে, কিন্তু বহুতে পৰা নাই। আৰু আপুনি ইতিমধ্যে উল্লেখ কৰিলে মিডল মেনৰ কথা। আৰু সেইটো কিয় হ'বলৈ পাইছে, তেওঁলোক ছাত্ৰ ছাত্ৰী নিজেই সজাগ নিজে নহয়। সজাগ নহয়। আজিকালি চব অনলাইন হৈ গৈছে, অনলাইন নিজেও কৰিব পাৰে। আৰু একচুৱেলি এইটো চাবলৈ গ'লে মই ভাবো তেওঁলোকে অকণমান এলেহুৱা কাৰণেও হয়। চেষ্টা নিজৰ ফালৰ পৰা কৰিবলৈ অকণমান চেষ্টা নকৰে। গাইডেন্স চাগে মোৰ মতে কম পায় নেকি হয় সেইটো হয়, কাৰণে। এইটোত মই এগ্ৰি কৰিছোঁ। মানে তেওঁলোকে কি হ'ল, হয় মোবাইল সকলোৱে চলায়, প্ৰায় ছাত্ৰ ছাত্ৰীয়ে মোবাইল চলাব জানে, এণ্ড্ৰইড মোবাইল চলায়। কিন্তু এণ্ড্ৰইড মোবাইলত মানে তেওঁলোকে মাত্ৰ এৰাউণ্ড 5% মানুহে ইউজ কৰে। হয়। সেইটো মানে দে আৰ মোৰ টুৱাৰ্ডছ ইণ্ডালজিং ইন ফেচবুক বা হয়। হোৱাটছএপ হওক বা ইনষ্টাগ্ৰাম ইত্যাদি ইত্যাদি, তো এইবিলাকত মানে বেছি ইণ্ডালজ হৈ গৈছে। তেওঁলোকে মানে বাকী যি গুগল বুলি বস্তু এটা আছে, চেট জি পি টি বুলি বস্তু এটা আছে, যে তাত আমি খুচৰিম, হয়। জ্ঞান আহৰণ কৰিম, সেইটো প্ৰায় মানে না নাৰ বৰাবৰ, মানে নাই নিচিনাই আৰু। হয়। তো মই ভাবোঁ যে তেওঁলোকক ইমানেই কেৰিয়াৰ কাউন্সেলিং দিব লাগে যে এইবিলাকৰ উপযোগিতা ওপৰত হেৰি কৰিব লাগে। যেতিয়া আজিকালি মানে ছাত্ৰ ছাত্ৰীক মানে কলেজ পঢ়ি আছে, কিন্তু এখন এপ্লিকেশ্যন এখন লিখিব নাজানে, হয়। তেতিয়া যদি আমি গুগলত আমি চাৰ্চ কৰোঁ, চেট জি পি টিক মানে আপুনি যিও কৰাব যি পাৰে, কয় অ। যি ক'ব সেইটোৱেতো কিমান মানে বস্তু শিকিব পাৰে। তো মানে বৰ্তমান আমাৰ যিটো যুৱ প্ৰজন্ম আছে, অকল চাহ বাগিচাৰে নহয়, গাঁৱৰ পৰা একদম চহৰলৈকে দেখিছোঁ যে তেওঁলোকে মোবাইলখনক ইউজ কৰা নাই, মোবাইলেহে অ। তাহাঁতক ইউজ কৰি আছে। তো এনেকুৱা ধৰণৰ এটা চিনাৰিও হৈ গৈছে যে ছ'চিয়েল মিডিয়াত বা এনেকুৱাত বেছি ল'ৰা ছোৱালীবিলাক আসক্তিটো বাঢ়ি হয়। গৈছে। ৰিলচ চাই কিনে গোটেই ঘণ্টা ঘণ্টা পাৰ কৰি দিয়ে, কিন্তু তাতে 5 মিনিটৰ ভাল ভিডিঅ' এটা হয়। চাবলৈ ধৈৰ্য্যটো নাথাকে। নাই। মানে আজিকালি মানে কি হৈছে, এণ্টাৰটেইনমেণ্টৰ মানে ওপৰত বেছি গুৰুত্ব দিয়া নিচিনা হৈ গৈছে। তো তেওঁলোকে যদি অলপমান যদি নিজেই চাৰ্চ কৰে, নিজে অলপমান কি কয় ইনফৰমেশ্যন নিজেই হয়। গোটাই ল'ব পাৰে, তথ্য যদি নিজেই গোটাই লয়, তেতিয়া তেওঁলোকে নিজেই কণ্টেণ্ট দিব পাৰিব, নিজেই কণ্টেণ্ট বনাব পাৰিব, আৰু তেওঁলোকৰ ভিডিঅ' বেলেগে চাব। কিন্তু সেইটো নকৰি তেওঁলোকে বেলেগৰ ভিডিঅ' চাই চাই গোটেই দিন ৰাতি পাৰ কৰি দিয়ে। আমাৰ ওচৰত যিহেতু মই দেখিছোঁ, মোৰ ল'ৰাও আজিকালি সৰু বাচ্ছাৰ ওপৰতো এটা ডাঙৰ এটা মোবাইলৰ এটা প্ৰভাৱ আছে। মই এইটো প্ৰতিজন মাক দেউতাকে আমি গ্ৰহণ কৰিব লাগিব। আৰু এইটোৰ কাৰণে কি হ'ল, ময়ো এজন পিতৃ হিচাপে মোৰো ল'ৰা এতিয়া যদি আলহী আহিলে বা কিবা হ'ল, তেতিয়া ল'ৰাটোৱে আমনি কৰিছে, তেতিয়া এই মোবাইলটো দি দিওঁ, অকণমান আঁতৰি থাকিব। এইটো কিন্তু আমাৰ এটা বেয়া লক্ষণ। আমি হয় ল'ৰাক মোবাইল দিব লাগে। আজি প্ৰযুক্তি যিহেতু আগবাঢ়িছে, তেওঁলোকে মোৰ ল'ৰাই এতিয়া ইউটিউবত ভিডিঅ' চাব পৰা হৈ গ'ল। মানে 3 বছৰ হোৱা নাই, কিন্তু তেওঁ চাব পৰা হৈ গ'ল। আৰু যোনটো মানে কি মই বা আপুনি, আমি চাগে মই মেট্ৰিক দিয়াৰ পিছত মই এটা মোবাইল কিনিছিলোঁ 1600 নকিয়াৰ। তেতিয়া মানে বহুত কম মানে ওলাইছেহে আৰু ধৰক মোবাইল। চ' এতিয়া যোনটো প্ৰযুক্তি আহিছে, ল'ৰা ছোৱালীয়ে হয় মোবাইল ব্যৱহাৰ কৰিছে, কিন্তু আমি মাক দেউতাকে ইয়াৰ বিষয়ে সতৰ্ক হ'ব লাগে। তেওঁলোকে কোনটো মানে কিহৰ প্ৰতি ইণ্টাৰেষ্ট হৈছে। আজিকালি ইমানে ভিডিঅ' আপুনি ইউটিউবত খুলিব, মানে ইমানেই অপশ্যন আছে যে স্ক্ৰল কৰি কৰি মানে আমাৰ ওচৰত স্ক্ৰল কৰি থাকিব, যে
নাই ইমানেই ভিডিঅ' আছে। চ' তেওঁলোকে ভাল বেয়া কোনটো দিশ, এতিয়াতো বাৰু তেওঁলোকে ভাল বেয়াৰ দিশটো ইমান হেৰি কৰিব নোৱাৰে, কিন্তু তথাপিও আমি মাক দেউতাকে এই মোবাইলটো চাগে অকমান সৰু ল'ৰা ছোৱালীৰ পৰা অকমান আঁতৰাই পৰাপক্ষত আমি তেওঁলোকক বেলেগকে আমি খেলা ধূলাত ব্যস্ত কৰাব লাগে, কিন্তু আমাৰ সময় নহয় কাৰণে আজিকালি চাগে এইটো অলপ আমাৰ এটা সমাজৰ কাৰণে এটা অকমান হেৰি বিষয় হৈছে। ত' আপুনি এতিয়া এজন ডক্তৰ হিচাপে এনেকুৱা সৰু ল'ৰা ছোৱালীক আপুনি কি এটা আদেশ দিব পাৰে, বা মা দেউতাকক কি বুলি আদেশ দিব যে এ, আগতেতো ধৰক আমাৰ খেলা ধূলাৰ কাৰণে বহুত ধৰণৰ অপচন আছিলে, আমি মাৰ্বল গুটি খেলিছিলো, কিবা খেলিছিলো স্কুলৰ পৰা আজৰি হৈ পিনে। কিন্তু আজিকালি দেখিছো সৰু ল'ৰা ছোৱালী বা যিমানেই হ'ল পৰিৱেশ বিলাক সংকুচন হৈ পিনে আহিছে, আৰু খেলিবৰ কাৰণে ধৰিবৰ কাৰণে কাৰো সময় নাই, নিজৰ ঘৰতে আবদ্ধ চব, হয়নে? মানে যে আগতে আমি মানে গ্ৰুপ আৰু স্কুলৰ পৰা আহিলো খেলিব গলো, বা স্কুলৰ আগত গা পা ধুবলৈ মাতি মাতি গা পা ধুৱাই পিনে স্কুললৈ পঠায়। কিন্তু আজিকালি কি হ'ল, স্কুললৈ যোৱাৰ আগতো ঘৰৰ ভিতৰত আবদ্ধ, স্কুলৰ পৰা অহাৰ পিছত টিউচন চিউচনৰ ওপৰত এবাৰ এইবিলাক আছেই, আৰু মোবাইল চোবাইলৰ লগতে ঘৰতে আবদ্ধ। ত' আপুনি কি ভাবে? এতিয়া প্ৰযুক্তিবিদ্যাক আমিতো এডপ্ট কৰিবই লাগিব, হয় টেকন'লজি এডপ্ট কৰিবই লাগিব। ইয়াতে কিছুমান সতৰ্ক হ'ব লগা কিছুমান ঠাই আছে। এতিয়া আমি সৰু ল'ৰা ছোৱালীৰ পৰা মোবাইল বা যিকোনো গেজেট হওক, ইলেক্ট্ৰনিক গেজেট হওক, আমি একেবাৰে আঁতৰাই দিয়াটো আমাৰ মানে হয় ভুল হ'ব। ভুল হ'ব, হয় কিন্তু সঠিকভাৱে মানে কেনেকৈ, এতিয়া আমাৰ ছোৱালী 3 বছৰীয়া, হয় 3 বছৰীয়া যদি তাই মোবাইলত চব জানে, উম, আমি কি কৰোঁ, মোবাইল যেতিয়া তাইক দিওঁ ফ্লাইট মোড কৰি দিওঁ। আচ্ছা আৰু অলৰেডি আপোনালোকে চাব, ইউটিউবত ভাল ভাল এডুকেশ্যনেল ভিডিঅ'জ আছে। হয় তো সেই যেনেকৈ ৰাইমছবিলাক হওক, সেইবিলাক আমি কি কৰোঁ, ডাউনলোড কৰি থৈ দিওঁ। হয় ডাউনলোড কৰি কিনে, আৰু শিক্ষামূলক কিছুমান গেমছ আছে হয় য'ৰ পৰা মানুহৰ ড্ৰেছ পাতি কৰিব হয় পৰা, বা ছোৱালীবিলাকৰ মেকআপ চেকআপ অ ইত্যাদি, আৰু কি কয় কাউণ্টিং ABCD 1 2 3 ইত্যাদি ইত্যাদি, মানে বহুত ভাল ভাল চেনেল আছে। তো সেইবিলাক আমি ডাউনলোড কৰি ভিডিঅ'বিলাক ৰাখি দিওঁ। হয় আৰু বা বিহেভিয়াৰেল যিবিলাক, কেনেকৈ গুড মৰ্ণিং ইউজ হয় কৰিব লাগে, গুড আফটাৰ, তো সেই তেনেকুৱাবিলাক আমি ভিডিঅ' ডাউনলোড কৰি থৈ দিওঁ। আৰু তাই যেতিয়া মোবাইল মানে বিচাৰে, তেতিয়া আমি কি কৰোঁ, ফ্লাইট মোড কৰি কিনে মোবাইলটো দি দিওঁ। তো তেওঁৰ ওচৰত অপশ্যন নাই, সেইটোৱে ভিডিঅ' চাব লাগিব। তো এনেধৰণে আমি ল'ৰা ছোৱালীক আমি ভাল দিশত লৈ যাব পাৰোঁ। আৰু এটা কথা হ'ল যে স্ক্ৰীণ টাইমটো বেছি দিব নালাগে। হয় আজিকালি দেখা গৈছে যে প্ৰায় সৰু ল'ৰা ছোৱালীৰ চকুৰ প্ৰব্লেম হৈ আছে। চশমা চকুৰ ল'বলগীয়া হয় চশমা ল'ব লগা হয়। আৰু চকুৰ প্ৰব্লেমটো এনেকুৱা, দুয়োটা চকুত সমান ৰশ্মি নাযায়। হয় মানে কেতিয়াবা শুই চাই দিয়ে, কেতিয়াবা বহি চাই দিয়ে। তো আমাৰ বেটিও এতিয়া বহি বহি ভাগৰ লাগিলেও শুব লৈ যায়। তো এবাৰ তাইক মই মাত দিলেই ধুমা অ বহি যায়, যে পাপাই যে শুই চালে যে অ বেয়া পায়, অ গম পাই যায়। তো এনেকুৱা ধৰণৰ কিছুমান অলপ ডিচিপ্লিন বনাই দিব লাগে। শুই চালে কি হয়, এতিয়া ডাঙৰ মানুহৰ ক্ষেত্ৰতো দেখিছোঁ, চশমা পিন্ধে হয়, কিন্তু দুইটা মানে চকু পানীও চকুত ওলাই মানে যায় কেতিয়াবা চকু শুই পানী থাকোতে। ওলাই বহুত আছে। আপোনাৰ ইনচমনিয়াৰ প্ৰব্লেম হ'ব, টোপনি নাহিব ৰাতি, যেতিয়ালৈকে মোবাইল চাই থাকিব, ভাগৰ লাগিলে টোপনি আহিব। তেনেকুৱা ধৰণৰ মানুহ মানে আসক্ত নিচিনা হৈ গৈছে। আমি চেষ্টা কৰিব লাগিব, কমচে কম স্ক্ৰীন টাইম দিব লাগে। আৰু মোবাইল চালে মানে এনেকৈ ফ্ৰণ্টত লৈ কিনে চাব লাগে। শুই কিনে কেতিয়াও চাব নালাগে। শুই চালে মানে কি হয়, দুইখন চকুত মানে আমাৰ ফকেল লেংথটো চেঞ্জ হৈ যায়। হয় কাৰণ এইফালে হ'লে আপোনাৰ এইফালে যিটো আইবল আছে, প্ৰেছাৰ পৰে, তো তাৰ মানে এই চাইডৰ ফকেল লেংথটো আচ্ছা চেঞ্জ হৈ যায়। অ'কে আৰু যিফালে প্ৰেছাৰ পৰা নাই, এইটো নৰ্মেল থাকে। তো দুইটা চকুৰ ফকেল লেংথটো কি থাকে, ফকেল লেংথটো এইটোৱে, মানে কোনোবা এটা বস্তুৰ পৰা যেতিয়া পোহৰ পৰে, আহি পিনে আমাৰ পোহৰ ৰেটিনাত পৰিব লাগেতো। তেতিয়াহে আমি তো বস্তুটো ফকেল দেখিম। লেংথটো যেতিয়া এডজাষ্ট কৰিব, যাতে ৰশ্মিটো আমাৰ ৰেটিনাৰ পৰিব। তো সেই ফকেল লেংথটো চেঞ্জ কৰি থাকিব লাগে, চকুৱে যদি ইফাল সিফাল থাকে। তো সেই চেঞ্জ কৰোঁতে কি হয়, চকু মানে সেই তেনেকৈ এডপ্ট কৰিলে। যেতিয়া আপুনি মোবাইল নাচায়, তেতিয়া এখন এটা চকু মানে এটা চকুৰে দৃষ্টিটো বেলেগ থাকে, আৰু এখন চকুৰে দৃষ্টি বেলেগ থাকে। তো আমি মানে এইবিলাক অলপ মানে চাই চিতি আমি হেৰি কৰিব লাগে, মোবাইল ব্যৱহাৰ কৰিব লাগে। আৰু মই যিহেতু কৈছোঁ, টেকন'লজি আমি এডপ্ট কৰিবই লাগিব। টেকন'লজি এডপ্ট কৰিবলৈ হ'লে আমি এইখিনি কথা আমি আগতীয়াকৈ আমি চাই ল'ব লাগিব, যে ল'ৰা ছোৱালীক কি চাবলৈ দিম। এইটো সম্পূৰ্ণ পেৰেণ্টৰ ওপৰত ডিপেণ্ড কৰে, মা দেউতাকৰ ওপৰত ডিপেণ্ড কৰে। টিভিটো আজিকালি ভাল ভাল এডুকেশ্যনেল চেনেলছ আছে। তো সেইবিলাক ছাবস্ক্ৰিপশ্যন কৰি অলপমান টাইম তেওঁলোকক দিব লাগিব, যাতে সেইখিনিও শিকিব। এটা মোবাইলত টাইপ কৰিব শিকা, এটা বহুত বস্তু আছে। আমি এতিয়া, মোৰ ছোৱালী এতিয়া জনগণ মন হওক বা বন্দে মাতৰম ইত্যাদি গাব পৰা হৈছে। আচ্ছা তো সেইটো মোবাইলৰ কাৰণে হৈছে। হয় মোবাইলত আমি মানে এনেকৈ এটা, আমি গাড়ীত গ'লে তাই মানে জনগণ মন লগাই দিয়ক, আচ্ছা আচ্ছা বা বন্দে মাতৰম লগাই দিয়ক, সেইটোৱে কয়, গান শুনিম এনেকৈ নহয়। তো সেইবিলাক আমি নিজেই গঢ় দিব লাগিব।
আপুনি ধুনীয়া কথা কৈছে। যিহেতু আমাৰ মাক দেউতাকৰ ল'ৰা ছোৱালীৰ ওপৰত মাক দেউতাকৰ মানে মেইন শিক্ষা প্ৰাথমিক শিক্ষাৰ ওপৰত গুৰুত্ব মাক দেউতাকৰে প্ৰথম। চ' তেওঁ কৈছে যে ধুনীয়া কথা কৈছে, আমি ফ্লাইট মোড অন কৰি পিনে ল'ৰা ছোৱালীক মোবাইলটো দিয়ক বা ডাউনলোড কৰি থওক তেওঁ যিবিলাক ভাল পায়। এনেকুৱা নহয় যে আপুনি ইণ্টাৰনেট অ'পেন কৰি পিনে ইউটিউবত যি চাৰ্চ আহিছে তেওঁ চাব, ভাল বেয়া চাব। এনেকুৱা নহয় যে ইউটিউবত আপোনাৰ অকল ভাল ভিডিঅ' আহিব। বেয়া মানে কি আৰু আপোনাৰ আজিকালি কটা মৰা হওক কিবা বেলেগ ধৰণৰ হওক, এইবিলাক যাতে তেওঁলোকে শিক্ষাটো মানে কি বহুত সোনকালে আয়ত্ব কৰিলে। যিটো চাব, আজি যদি মই কিবা এটা কৈ দিলোঁ নহয়, তেওঁ কাইলৈৰ পৰা সেইটো আওৰাবলৈ চেষ্টা কৰে। মানে তেওঁলোকৰ ইমান নলেজটো মানে কি ক'ম, এডুকেশ্যন লেভেলটো ইমানেই ভাল। আপুনি তেওঁক যদি মানে কি হ'ল, এই সৰুতে মানে যেনেকে হ'ল গজালিটো মেলিছে, তেওঁক মানে আপুনি পোনাবলৈ সৰুৰ পৰাই চেষ্টা কৰিব লাগিব। চ' ইয়াৰ কাৰণে আপুনি ধুনীয়াকৈ আপুনি বুজাই দিছে যে মই ভাবোঁ অভিভাৱকে এইটো পইণ্ট আপোনালোকে নোট কৰক। আৰু এটা নতুন মানে পইণ্ট, ময়ো আজিৰ পৰা এইটো পইণ্ট ষ্টাৰ্ট কৰিম। মানে ময়ো ফ্লাইট মোডত দিয়া নাই আজিলৈকে, তেওঁ অন কৰি পিনে দি দিওঁ, তেওঁ সেই টেংগে টেংগে ভিডিঅ' কিবা এইবিলাক। কিন্তু এটা কথা মন কৰিব, তেওঁলোকৰ এই সময়ত শিক্ষাটো বহুত সোনকালে গ্ৰ' কৰে। তেওঁলোকে মনত ৰখা বস্তুটো স্মৃতিশক্তিটো বহুত বেছি। আপুনি যদি মই আজি তাক ক'লো এইটো ভাই নুচুবি, এইটো গৰম আছে, তো কালিৰ পৰা সি জানিব যে নুচুৱে, এইটো গৰম আছে, পাপা এইটো গৰম আছে। তো ইমান ধুনীয়াকৈ আয়ত্ব কৰে। তো এইটো সকলো অভিভাৱকক মোৰ ফালৰ পৰা আৰু ডক্টৰ প্ৰভাকৰ তেওঁৰ ফালৰ পৰা মই অনুৰোধ কৰিছোঁ যে নতুন এটা পইণ্ট আপোনালোকে, এইটো সঁচাকৈ কি পইণ্ট হ'ব আপোনালোকৰ লাইফৰ আপোনাৰ ল'ৰা ছোৱালীৰ কাৰণে। চ' এইটো আপোনালোকে আগলৈ আপোনালোকে এই আদৰ্শবিলাক পালন কৰক, তেওঁ যিবিলাক দিছে আদৰ্শ জনাইছে। আৰু যিহেতু ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব, মই ইয়াতে সামৰিম আৰু বেছি সময় নলওঁ। যিহেতু তেওঁ আৰু আগন্তুক কেইবাখনো মিটিং তেওঁ আজি এটেণ্ড কৰিবলগীয়া আছে। তেওঁ বহুমূলীয়া সময়কণ আজি মোৰ লগত দিয়াৰ কাৰণে মই মানে কি বুলি ধন্যবাদ দিম তেওঁক। আৰু ফিউচাৰত মই আকৌ তেওঁক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই আজিৰ এই মোৰ বাৰ্তালাপ, তেওঁৰ লগত যি অনুষ্ঠানৰ কাৰণে মই তেওঁক মাতিছিলোঁ, তাৰ কাৰণে মই তেওঁক বহুত বহুত ধন্যবাদ দিছোঁ। আৰু আমরা आदिवासी तो आदिवासी हिसाब से तो हंदर नव प्रजन्म के हंदर भाषा में कौन একটা বলবি বলকে তোর মুখ से सुनबो। তো কোন একটা বলবি। सबकुराके जोहार जनाছো। তো हमनिकेर जोनटा युव प्रजन्म आहे, जोनटा एकदम ছড়াছড়ি যেসব আহে हमनिकेर, तो सबके এখন आगे बढ़ाई के ले जाए ता हमनिकर दायित्व लगे। तो हमनी सब करा मिल के हमनी के जितना नव प्रजन्म के ছড়াছড়ি गिला है सब करा के हमनी एक अच्छा दिशा में ले जाए खातिर चेष्टा करे लगे। और ওটা লাগে শিক্ষা আর স্বাস্থ্য ইখার बारे में हमनी अवेयरनेस करे है, कैरियर काउंसलिंग करे है, जाते उस सब के एक अच्छा दिशा में हमनी ले जाए पारबई। और एटाই একটা हमनी के माइल के खुटी হই, जोनटा माने हमनी যদি এটাকে অ্যাচিভ করে পারবই তো পিছে যাকে हमनी के নতুন পিঢ়ি যেসব আবি ওসব এই পিঢ়ির আছে শিখে পারি। তো हमनी के প্রসেসটা একটাই है যে কারণ हमनी के নতুন পিঢ়িটাকে আগে বাঢ়াই লেগ পারবই। আর আশা করতো যে हमनी के जोनटा অভিযান লাগে সব পুরা সহযোগ করবা। তো নিজেও আগবাঢ়, গোটা সমাজটাকেও আগবাঢ়াই কে লৈ যা, গোটা জাতটাকে আগবাঢ়াই কে লৈ যা। আর সব পুরাকে স্বাস্থ্য ঠিক রহক বলকে এতনাটাই বলকে মই ধন্যবাদ জানাচ্ছি। তো ধন্যবাদ डॉक्टर प्रभाकर। और मैं डॉक्टर प्रभाकर के नंबर तो मोर डिस्क्रिप्शन में दे দিব। तोरा यदि भाबी जे हांदेर गाँव बा हांदेर अंचल में সজাগতামূলক যোনটা শিক্ষা আর স্বাস্থ্যকের উপরে যোনটা সজাগতামূলক সভা যদি কোনো পাততেলগীয়া হয় তো কন্টেক্ট করতে পারবি ডাইরেক্টলি। মই নম্বরটা ডেসক্রিপশন में दे দিব। মই ভাবি যাতে পারবি कि যেন कहूँ অসমকে कहूँ হেকালো যাতে পারাবে। सो आज के भिडियोटा में मैं सबके आको जोहार करছি। और हांदेर एडुकेटेड जोनगिला लड़ा ছোৱালী আহে যিহেতু ওরা যাতে হাঁদের ফিউচার में হাঁদের যোনটা জেনারেশন আহে ওদেরকেও গাইড করুক। আর যিগিলা জানে ওদের জ্ঞান সবকে দেউক। আর সবেই স্বাস্থ্যবান হোক আর সমাজকে সুন্দরভাবে পরিচালিত করে তোলে এজন সুস্থ নাগরিক হোক। তারই কামনা করিকে আজকের ভিডিওটা मैं यहाँ রাখছি। आगे যদি এরকম তোরা सपोर्ट করবি तो फ्यूचर में हमरा आरो सुंदर से बात करबो और नतुन नतुन पॉइंट हमरा डिस्कस करबो। तो थैंक यू सो मच डॉक्टर प्रभाकर, थैंक यू।